ৰুদ্ৰাক্ষটো খুব ডিভাইন বস্তু। আচলতে ভগৱান শিৱৰ চকুৰ পানীৰ পৰা ৰুদ্ৰাক্ষৰ মানে উৎপন্ন হৈছিল। প্ৰকৃত যিটো সত্য বেদ উপনিষদৰ কথা, এইটো হৈছে ৰুদ্ৰাক্ষ পিন্ধিলে আচলতে মানুহে এলকহল কনজিউম কৰিব নালাগে, প্ৰথম কথা। দ্বিতীয় কথা হৈছে ৰুদ্ৰাক্ষ পিন্ধিলে মানুহে নন ভেজ মাছ মাংস সেৱন কৰিব নালাগে। ৰুদ্ৰাক্ষ পিন্ধাৰ পিছত আপুনি কোনোবা যেতিয়া ঢুকুৱা সময়ত সেই মানুহৰ ঘৰত যাব নালাগে, গ'লে আপুনি খুলি থৈ যাব লাগিব। আৰু নৱজাতক কোনোবা জন্মিলে সেই যিটো প্ৰথম সময়খিনি এইখিনিত আপুনি ৰুদ্ৰাক্ষ পিন্ধি তেওঁলোকৰ ঘৰত যোৱাটো উচিত। এজন মানুহে এডাল ক্ৰিষ্টেল ল'লে বা ৰুদ্ৰাক্ষ এটা ল'লে, ৰুদ্ৰাক্ষটো লোৱাৰ লগে লগে তেখেতক চাৰ্টিফিকেটটো দি দিয়া গ'ল। চাৰ্টিফিকেট বিলাকো আজিকালি ইমান দুখ লগা কথা। এখন চাৰ্টিফিকেটনো এখন যেতিয়া পান কাৰ্ডখনে ডুপ্লিকেট হ'ব পাৰে, তেতিয়া এখন 50 টকীয়া বা 100 টকীয়া চাৰ্টিফিকেট ডুপ্লিকেট হওঁতেনো কিমান টাইম লাগে। আৰু যিসকলে 1 তাৰিখে জন্ম, তেওঁলোকৰ সূৰ্যৰ অধিপতি। 1 তাৰিখ, 10 তাৰিখ, 19 তাৰিখ, 28 তাৰিখ। যেনেকে হাড়ে-হাতিৰ সময়ত মানুহে ভয় খায়, শনি কাৰোবাৰ বেয়া হ'লে সেই মানুহজনৰ ডাউনফল। যদি ভাল হয়, 0ৰ পৰা হিৰো। হাড়ে-হাতি মই কৈছো এই পডকাষ্টৰ জৰিয়তে, যাৰ তেওঁলোকে কমেণ্ট কৰিব কমেণ্ট বক্সত গৈ, যাৰ শনি ভাল আপোনালোকে এবাৰ লক্ষ্য কৰক। আপোনাৰ কুণ্ডলী যদি শনি ভাল, হাড়ে-হাতিৰ সময়ত আপোনাৰ শনিয়ে বহুত কিবা কিবি দি থৈ গ'ল। চাকৰি হৈ যায় মানুহৰ হাড়ে-হাতিৰ সময়ত। আৰু এই যে ধৰক ৰুদ্ৰাক্ষ পিন্ধে, ৰুদ্ৰাক্ষটো খুব ডিভাইন বস্তু। আচলতে ভগৱান শিৱৰ চকুৰ পানীৰ পৰা ৰুদ্ৰাক্ষৰ মানে উৎপন্ন হৈছিল। কিন্তু সেই চকু পানীটো দুখৰ চকু পানী নহয়, আনন্দৰ চকু পানী। গতিকে ৰুদ্ৰাক্ষটো 1ৰ পৰা 21 মুখীলৈকে আছে। প্ৰতিটো আমি যেতিয়া দিওঁ, আমাৰ নক্ষত্ৰ আছে 27টা, যেনেকে অশ্বিনী, ভৰিণী, কৃতিকা, ৰোহিণী, এনেকে 27টা নক্ষত্ৰ আছে। নক্ষত্ৰৰ কাৰণে মই নিজে ৰুদ্ৰাক্ষ পিন্ধি আছো। ৰুদ্ৰাক্ষ পিন্ধিলে আপুনি আপোনাৰ নক্ষত্ৰ অনুযায়ী বা বিভিন্ন ফেক্টৰ চাই আপুনি দিব লাগে। আমি দিওঁ এজন মানুহক ৰুদ্ৰাক্ষ। ৰুদ্ৰাক্ষ পিন্ধিলে যেনেকে হাড়ে-হাতিৰ কথা, শনি যেতিয়া কাৰোবাৰ বেয়া হ'ব খুব বেছি কষ্ট পায় মানুহে, বহুত কষ্ট পায়। হাড়ে-হাতিৰ ফেজত যদি শনি পীড়িত, জ্বলাই দিয়ে শনিয়ে। এই সময়ত আপুনি ৰুদ্ৰাক্ষ ধাৰণ কৰক, শনিৰ মহাদশাত আপুনি ধাৰণ কৰক। টকা পইচাৰ কাৰণে আপুনি হাতমুখী ধাৰণ কৰিব পাৰে। আৰু যদি একো নাজানে, তেতিয়াহ'লে অলৰাউণ্ডাৰ বুলি এটা ৰুদ্ৰাক্ষ আছে, সেইটো হ'ল 5মুখী। পঞ্চমুখী ৰুদ্ৰাক্ষটো যিকোনো মানুহে উইদাউট হেভিং এনি ছাজেশ্যন ইউ কেন টেক। কাৰো পৰা কোনো ছাজেশ্যন লোৱাৰ দৰকাৰ নাই, 5মুখী ৰুদ্ৰাক্ষটো ধাৰণ কৰিব পাৰে। কিন্তু অকণ নিয়ম আছে ইয়াতে। এতিয়া ৰিলেক্সেশ্যন দিয়া হৈছে। আচলতে ৰুদ্ৰাক্ষ পিন্ধিলে যোনটো একদম প্ৰকৃত সত্য, প্ৰকৃত যিটো সত্য বেদ উপনিষদৰ কথা, এইটো হৈছে ৰুদ্ৰাক্ষ পিন্ধিলে আচলতে মানুহে এলকহল কনজিউম কৰিব নালাগে, প্ৰথম কথা। দ্বিতীয় কথা হৈছে ৰুদ্ৰাক্ষ পিন্ধিলে মানুহে নন ভেজ মাছ মাংস সেৱন কৰিব নালাগে। ৰুদ্ৰাক্ষ পিন্ধাৰ পিছত আপুনি কোনোবা যেতিয়া ঢুকুৱা সময়ত সেই মানুহৰ ঘৰত যাব নালাগে, গ'লে আপুনি খুলি থৈ যাব লাগিব। আৰু নৱজাতক কোনোবা জন্মিলে সেই যিটো প্ৰথম সময়খিনি, এইখিনিত আপুনি ৰুদ্ৰাক্ষ পিন্ধি তেওঁলোকৰ ঘৰত যোৱাটো উচিত নহয়। বাকী পুৰুষ মহিলা যোনে ইচ্ছা কৰে ৰুদ্ৰাক্ষ পিন্ধিব পাৰে, নিজে এটা এনাৰ্জি ফিল কৰিব, বহুত পবিত্ৰ অনুভৱ কৰিব। আৰু এই যে 1ৰ পৰা 21 মুখীলৈ নহয় জানো, প্ৰত্যেকটো ৰুদ্ৰাক্ষৰ বেলেগ বেলেগ কাম আছে। বেলেগ বেলেগ কাম আছে তেওঁলোকৰ। আমি মানে এইটো কি নক্ষত্ৰ চাই আমি দিওঁ, বা তেখেতৰ কাৰণে যেনেকে জেমষ্টন কোনটো দৰকাৰ, ৰুদ্ৰাক্ষ কোনটো দৰকাৰ, এইটো চাই দিওঁ। ৰুদ্ৰাক্ষত কিন্তু বহুত ডুপ্লিকেচি আছে। মানে আমি কেনেকে গম পাওঁ 21 মুখীটো হ'ল বা 5মুখীয়ে হওক, 5ডাল এনেকে শিৰ থাকে। তো বহুতে সেইটো আজিকালি বদমাচি কৰাটো কাৰো মানে হেৰি নাই, গতিকে 5তে মাজতে এনেকে আৰু কাটিং কৰি হাত বনাই দিলে, কাৰণ 5টোৰ দাম একেবাৰে কম, 7টোৰ দামটো বেছি, এনেকুৱা কৰে। গতিকে সেইটো স্কেন এক্সৰে কৰিব পাৰে। মানে ৰুদ্ৰাক্ষ যেতিয়া চাব, একদম চিম্পুল কথা, 2মুখী ৰুদ্ৰাক্ষ যদি হয়, ভিতৰত 2টা চিড মানে বীজ, SWD চিড মানে 2টা বীজ থাকিব। 5মুখী যদি হয় তেতিয়াহ'লে 5টাই থাকিব। 6মুখী যদি হয় 6টা থাকিব। সেইটো ক'ত থাকিব? ভিতৰত থাকিব। সেইটো আপুনি যেনেকে জেমষ্টন বিলাক টেষ্ট কৰিব পাৰে লেবত, এনেকে টেষ্ট কৰি আপুনি গম পাব পাৰিব যে আপোনাৰ ৰুদ্ৰাক্ষটো অৰিজিনেল নে ডুপ্লিকেট। এতিয়া আৰু এটা কথা মই কৈছো, যিটো ট্ৰেণ্ডিঙত আছে, যিটো আমি যিহেতু ময়ো কৰো এই কামটো, ক্ৰিষ্টেল ষ্টন বা ৰুদ্ৰাক্ষৰ কামটো। এজন মানুহে এডাল ক্ৰিষ্টেল ল'লে বা ৰুদ্ৰাক্ষ এটা ল'লে, ৰুদ্ৰাক্ষটো লোৱাৰ লগে লগে তেখেতক চাৰ্টিফিকেটটো দি দিয়া গ'ল।
চাৰ্টিফিকেট বিলাকো আজিকালি ইমান দুখ লগা কথা। এখন চাৰ্টিফিকেটনো এখন যেতিয়া পান কাৰ্ডখনে ডুপ্লিকেট হ'ব পাৰে, তেতিয়া এখন 50 টকীয়া বা 100 টকীয়া চাৰ্টিফিকেট ডুপ্লিকেট হওঁতেনো কিমান টাইম লাগে। সেইটো কমপ্লিটলি জেনুইন চ'ৰ্চ, কমপ্লিটলি বিশ্বাসযোগ্য মানুহৰ পৰা ল'ব, তাতকে বেলেগ আপুনি একো কৰিব নোৱাৰে। এই চিটটো মানে তাৰ ভিতৰত থাকিব, হয়। সেইটো আমি দেখা নাপাওঁ চাগে, নহয়, এইটো এক্সৰে কৰিলে গম পোৱা যায়। এক্সৰে কৰিলে গম পোৱা যাব। আচ্ছা, মানে যেইমুখী ৰুদ্ৰাক্ষ হ'ব সিমানটা চিট ভিতৰত থাকিব। আৰু কেতিয়াবা ৰত্ন পিন্ধিলে মানুহৰ ক্ৰেক হয়। বেয়া যেতিয়া হ'ব, ভঙা চিঙা যেনেকে মূৰ্তিয়ে হওক, সপোন ঘৰত আপোনাৰ মূৰ্তিও ভাঙিলে ঘৰত ৰাখিব নালাগে, পূজা ঘৰত। যদি ৰত্ন স্ক্ৰেচ হয়, তেতিয়া আপোনাৰ ঘৰত আপোনাৰ হাতত পৰিধান কৰাটো শুভ নহয়। কিন্তু সলাই আপুনি বেলেগ ল'ব লাগে। আৰু এইটো বহুতে কয় যে সেইটো মানে কিবা এটা কিহবাৰ হেৰি চাইন, মানে হ'ব পাৰে, সেইটো এটা হ'ব পাৰে। এনে নৰ্মেলি কি হয়, বাকী ৰুদ্ৰাক্ষ ষ্ট'ন বিলাকৰ ক্ষেত্ৰত দুটা ষ্ট'ন আছে। এটা হৈছে ৰেড কৰেল, যিটো ৰক্ত প্ৰবাল বুলি কয়, আৰু এটা হৈছে মুকুতা, মতি বুলিও কয়। এই দুটা শুকায়, নেচাৰেলি শুকাই যায়। আপুনি পিন্ধি ল'লে এবছৰ, যদি অৰিজিনেল হয়, কিন্তু সেইবিলাকৰ প্লাষ্টিকো পোৱা যায়। তো যদি অৰিজিনেল হয়, ই লাহে লাহে শুকাব, সময়ৰ পিছত তাৰ আঙুঠিটো আপুনি আকৌ মানে এডজাষ্ট কৰি ল'ব লগা হয়। কিন্তু বহুতে কয় যে এইটো মানে কাম কৰিছে কাৰণে শুকায়, কয় তেনেকে কয়। সেইটো সঁচা নে? এটা লেভেললৈকে আপুনি চিন্তা কৰিব পাৰে এইটো সঁচা বুলি। আচ্ছা, এইটোৱে যে, কিন্তু নহয়, নৰ্মেলি কথাটো হ'ল ৰেড কৰেল আৰু আপোনাৰ মুকুতা নৰ্মেলি শুকায়। মানুহৰ হাতত পৰিধান কৰাৰ পিছত সি শুকাবই, টাইম বাই টাইম, সময় বাই সময় শুকাই যায় সি লাহে লাহে। হয়। আৰু ধৰক এই যে ধৰক কালসৰ্পৰ দুখ বা এনেকুৱা ধৰণৰ কিছুমান কথা কয়। কালসৰ্প 12 প্ৰকাৰৰ। আচ্ছা, ইমান এক্সপ্লেইন নকৰো, বহুত টাইম লাগি যাব। চিম্পল এটা কথা, কালসৰ্প কেনেকে গম পোৱা যায়? দুটা গ্ৰহৰ মানে ৰাহু আৰু কেতুৰ ভিতৰত যেতিয়া গোটেই গ্ৰহখিনি সোমাই যাব, এইটো কালসৰ্প বুলি কোৱা হয়। তো কালসৰ্পক লৈ এতিয়া বহুত ট্ৰেণ্ডিং, মানুহৰ ইমান ভয়, কিবা কিবি। চিম্পল মই ক'লো, আপুনি কালসৰ্প যোগ থাকিলে আপুনি ওম নমঃ শিৱায়টো জপ কৰক ডেইলি 108 বাৰ। মহামৃত্যুঞ্জয় মন্ত্ৰ আপুনি পাঠ কৰক যদি সম্ভৱ হয়। কালসৰ্প দোষ থাকিলে নৰ্মেলি চিমটমছত গম পাব, যাৰ কালসৰ্প দোষ আছে, তেতিয়া সেই মানুহজনে ৰাতিপুৱা বিচনাৰ পৰা দেৰিকে উঠিব, বহুত লেজি পাৰ্চন। কালসৰ্প দোষ, কিছুমান কালসৰ্পত মানুহে 0ৰ পৰা হিৰো হৈ যায়। আৰু এটা আটাইতকৈ ভাল উপায় আছে যে প্ৰতি বছৰ নাগ পঞ্চমী পূজাত আপুনি শৰাই মূল্য আগবঢ়াওক। প্ৰতি বছৰ কৰক, খুব ভাল ৰিজাল্ট পাব। ওম নমঃ শিৱায় আপুনি ৰেগুলাৰলি চান্টিং কৰক, বেলেগ একো কৰা দৰকাৰ 108 বাৰ। হয়। আৰু এই তন্ত্ৰ সাধনা, বৰ্তমান সময়ত তন্ত্ৰ সাধনাৰো এটা কিন্তু প্ৰভাৱ আছে। তন্ত্ৰ সাধনাও কিন্তু কৰে কিছু ব্যক্তিয়ে। এই তন্ত্ৰ সাধনাটো কিমান ফলপ্ৰসূ? বহুত ফলপ্ৰসূ। মানে এইবিলাক যেতিয়া জেনেৰেল যিবিলাক ৰেমেডি, মই যিবিলাক কৈছো অল আৰ জেনেৰেল ৰেমেডি, জেনেৰিক বুলি ক'ব পাৰো, জেনেৰিক ৰেমেডি, য'ত সাধাৰণ প্ৰতিকাৰে এজন মানুহক কাম কৰা বন্ধ কৰি দিয়ে, তাৰ পৰা আৰম্ভ হয় তন্ত্ৰ। এতিয়া মানুহে ক'ব যে মোক ইনষ্টেণ্ট ৰিজাল্ট লাগে, এইটোও ক'ব যে মই নকৰো, আপুনি প্ৰভু মোৰ হৈ আপুনি কৰি দিয়ক, মোৰ সময় নাই। তাৰ পৰা আৰম্ভ হয় তন্ত্ৰ। তো সেইটো এতিয়া মোৰ অনগোয়িং মানে কাম, মই প্ৰেক্টিচ কৰি আছো ফুললি। কিন্তু মানে সেইটোৰ ওপৰত কথা ক'বলৈ আৰু অলপ দিন লাগিব নেকি? দিন লাগিব নহয়, কম বাৰু, সেইটো কম পিছৰ পডকাষ্টত আমি কথা পাতিম সেই বিষয়ে। কিন্তু বৰ্তমান সময়ত কিন্তু এই ধৰক এই কথাবোৰ মানে মাজতেতো অম্বুবাচীৰ সময়তো বহু কথা ওলালে যে তন্ত্ৰ মানে আপোনাৰ বেলেগ ধৰণেও তাক ব্যৱহাৰ কৰা হৈছে, পজিটিভতকে নিগেটিভটো বেছি ব্যৱহাৰ কৰে। মানে সেইটোৱে মই ক'ব বিচাৰিছো, মানে ঋণাত্মক কথাত বেছি ব্যৱহাৰ কৰা হৈছে বা বেছি ব্যৱহাৰ হয়, সেইটো সঁচা নে কথাটো? 100% সঁচা। নিগেটিভলি কৰিব নালাগে। যোনে নিগেটিভলি কৰিবলৈ কৰে তেখেতৰ কাৰণে বেয়া, তেওঁৰ কাৰণেও 100%। মানে এইটো কথা নহয় যে অকল বেলেগৰহে বেয়া কৰিব, নাই, সেইটো কেতিয়াও নহয়। মই ক'লো শব্দৰ বল আছে। কাৰোবাৰ লগত যেতিয়া আমি বেয়া এটা কাম কৰিম, তেতিয়াহ'লে সেই মানুহটো আকৌ যদি উল্টা কাম এটা কৰে, তেতিয়া সেইটো ৰিভাৰ্চ হৈ আহে। এইবিলাক কথা আছে, ঢেৰ কথা আছে। বৰ্তমান বছৰ যিটো আমাৰ, এই বছৰটো সূৰ্যৰ বছৰ বুলি কোৱা শুনিছো। এতিয়া সূৰ্যক সন্তুষ্ট ৰাখিবলৈ বা সূৰ্যক ভালকে ৰাখিবলৈ বা সূৰ্যৰ প্ৰভাৱ ভালকে পৰিবলৈ
কমনলি মানে মই এইটো কথা কোৱা নাই কাৰোবাৰ ৰাশি বা কৰণী চাই সেইটো কথা কোৱা নাই কমনলি কি কৰিব পৰা যায় কমনলি আপুনি কৰক আপুনি আগতে বুজি লওক যে সূৰ্যটো কি সূৰ্যটো এটা খুব হট প্লেনেট হট গতিকে সূৰ্যই আপোনাক কিন্তু চাকৰি দিব গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে সূৰ্যৰ ৰোল 100%। আচ্ছা তো সূৰ্যৰ কাৰণে আপুনি প্ৰথম ৰেমেডি কৰক যে আপোনাৰ ঘৰত ইষ্ট ডাইৰেকশ্যনত ইষ্ট মানে হৈছে ছ'চিয়েল কানেক্টিভিটি পূব দিশত আপুনি অনলাইনত পাব এখন কপাৰৰ এটা চান কিনিব পায় সেইটো আপুনি আপোনাৰ ঘৰৰ পূব দিশত পূব মানে হৈছে 90 ডিগ্ৰী যেনেকৈ ৱেষ্ট মানে 270 ডিগ্ৰী 90 ডিগ্ৰী পূবত আপোনাৰ ঘৰত এটা সূৰ্য আপুনি লগাওক সূৰ্য প্ৰণাম আপুনি ৰেগুলাৰলি কৰক মই যিখিনি সূৰ্য প্ৰণামৰ নিয়মখিনি অলৰেডি আমি আলোচনা কৰিলো হয় তো তেনেকুৱা ধৰণে যদি কৰে তেতিয়াহ'লে ভাল ৰিজাল্ট পাব হয় মানে এইটো বছৰ সূৰ্যৰ বছৰ বুলি কোৱা হয় হয় মানে 2026 যদি আমি প্লাস কৰো 2+2 0 টো বাদ দিয়ক 2+2 মানে 4 6+6 10 হল 1+0 is equal to 1 means sun মই আগতে কৈছো এইটো আৰু যি সকলে 1 তাৰিখে জন্ম হয় তেওঁলোকৰ সূৰ্যৰ অধিপতি হয় হয় 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ 28 তাৰিখ হয় তেওঁলোকৰ কাৰণে এইটো বছৰ বেছি ভাল নেকি তেনেকুৱা কথা নহয় আমি যদি ভাবো সেইটো কৰবাত নহয় কৰবাত ভুল মানে কেৱল নিউমাৰলজি চাই নিউমাৰলজি এজন মানুহৰ গতি কথাবিলাক গম পোৱা নাযায় আৰু নিউমাৰলজি যেতিয়া আমি এজন মানুহক প্ৰেডিকচন দিও তেতিয়া সেই মানুহজনে মোটামুটি 60% 55% মানুহজনে ৰিলেট কৰিব এষ্ট্ৰলজিক্যালি যেতিয়া এজন মানুহক আপুনি হেৰি কৰিব প্ৰেডিকচন কৰিব তেতিয়া আপুনি সেইটো 90% লৈকে মানুহজনৰ লগত মিলে তো কেৱল নিউমাৰলজি চাই আমি এইটো কথা ক'ব নোৱাৰো যে চান হোৱা মানে তেখেতৰ ভাল হ'ব চান তেখেতৰ যদি বেয়া কথা বহুত বিলাক ইফালেও আছে সেইফালেও আছে হয় যেনেকৈ হাড়ে হাতী সময়ত মানুহে ভয় খায় শনি কাৰোবাৰ বেয়া হলে সেই মানুহজনৰ ডাউনফল যদি ভাল হয় জিৰোৰ পৰা হিৰো হয় হাড়ে হাতী মই কৈছো এই পডকাষ্টৰ জৰিয়তে যাৰ যাৰ তেওঁলোকে কমেন্ট কৰিব কমেন্ট বক্সত গৈ যাৰ শনি ভাল আপোনালোকে এবাৰ লক্ষ্য কৰক আপোনাৰ কুণ্ডলী যদি শনি ভাল হাড়ে হাতীৰ সময়ত আপোনাৰ শনিয়ে বহুত কিবা কিবি দি থৈ গ'ল চাকৰি হৈ যায় মানুহৰ হাড়ে হাতীৰ সময়ত হয় যিমান লছ হৈছে গোটেই লছখিনি শনিয়ে দি যায় কিন্তু শনি যদি পীড়িত ঠিকেছে দিব কমেন্ট কৰিব যিসকলৰ ক্ষেত্ৰত হৈছে হয় আৰু এই যে নাম কাৰেক্ট কৰে আজিকালি নাম কাৰেকচনৰ এটা নেম কাৰেকচন এটা বহুত ডাঙৰ প্ৰসেস হয় হা নেম আমাৰ যেটো ডেট অফ বাৰ্থ হয় ডাঙৰ ডেট অফ বাৰ্থৰ লগত নেমৰ এলাইনমেন্ট হোৱাটো খুব ইম্পৰ্টেন্ট এতিয়া আপুনি যেতিয়া মোক মাতিব মই যদি আপোনাক মাতি ভাগৰিকা বা বুলি তো সাগৰিকা বুলি মাতাৰ লগে লগে it will create a frequency এই যেটো ফ্ৰিকুৱেন্সি সেই ফ্ৰিকুৱেন্সিটো যদি আমি ডেট অফ বাৰ্থৰ লগত এলাইনমেন্ট কৰো ভাল ৰিজাল্ট পাই আচ্ছা তো নেম কাৰেকচনত এনেকুৱা যিসকল নৱজাতক শিশু তেওঁলোকৰটো আমি কৰি দিলো বাকি কৰা সকলৰ ক্ষেত্ৰত অকণমান বহুতে অকণমান মিসকনসেপ্ট এটা আছে মই সেইটো শুধৰাই দিব বিচাৰিছো এই পডকাষ্টৰ জৰিয়তে যে কথাটো এনেকুৱা হয় নেম কাৰেকচন কৰা মানে মানুহে ভাবে যে মোৰ পেন কাৰ্ডখন মই বদলনি কৰি ল'ব লাগিব নেম কাৰেকচন কৰা মানে মানুহে ভাবিব মই আধাৰ কাৰ্ডখন সলনি কৰি ল'ব লাগিব মানে গোটেই ডকুমেন্টখিনি সলনি কৰি কিয় নহয় নেম কাৰেকচন এইটোৱে যে আপোনাৰ নামটো আপুনি সলাই লওক মানে যোনটো নাম আছে সেইটোৰ লগত কিবা কিবি এড কৰি ল'ব পাৰে যাতে নামটো এনে নেম কাৰেকচন কৰিলে নহব বহুতে নেম কাৰেকচন কৰে কিন্তু নাম কিবা এটা অদ্ভুত বনাই দিয়ে এতিয়া কলিতা বুলি টাইটেলটো হয় কলিতাটো লিখোতেও বহুতে কে ও কৰি দিয়ে কে এটো থাকিব লাগে আচলতে তো আমি মানে চেষ্টা কৰো যেটো তেওঁৰ অৰিজিনেল থাকে বাই ডিফল্ট যিখিনি আছে সেইখিনি আমি চেঞ্জ কৰিব নিবিচাৰো নকৰাকে কিবা কৰিব পাৰি তো নেম কাৰেকচনটো কৰি দিয়াৰ পিছত সেইটো ইউ হ্যাভ টু রাইট ইন এ হোয়াইট শীট continuously for 43 days so that it will set on your subconscious mind সব সাবকনসিয়াস মাইন্ডৰ গেম কিন্তু পৃথিৱী তো নেম কাৰেকচনটো আপোনাক কৰি দিয়াৰ পিছত কোনোবাই সেইটো কন্টিনিউয়াসলি যিমান পাৰে হোয়াইট শীটত আপুনি লিখক আচ্ছা হা আৰু যত মানুহে দেখে মোৰ ভাল লাগিছে যেনেকৈ এইটোৰ পৰা আমি মই নাজানো আপোনাৰ নামটো মানে এলাইন হৈ আছে নাই কিন্তু ইট উইল ক্ৰিয়েট এ ফ্ৰিকুৱেন্সি ভাইব্ৰেচন ইট উইল আপোনাক ভাল ৰিজাল্ট দিব ইয়াত সবে দেখা পাই আছে সাগৰিকা হয় বুজি পাইছে নহয় গতিকে এই বস্তুটো দেখা পাব লাগিব ক'ত দেখা পাব যেনেকৈ ছ'চিয়েল মিডিয়া আপুনি নেমটো কাৰেকচন কৰাৰ পিছত ফেচবুকৰ একাউণ্টটো সেইটো নামেৰে বনাওক যেটো আপোনাৰ কাৰণে লাকি নেমটো কাৰেকচন কৰাৰ পিছত আপুনি ইউটিউব চেনেল বা য'ত আপোনাৰ নেম প্লেট আছে অফিচত তাত আপুনি লগাওক য'ত মানুহে দেখিব আৰু আপুনি লিখক আপোনাৰ পান কাৰ্ডখন আপুনি মোক কওক যোৱা বছৰত ক'ত কিবাৰ ইউজ কৰিছে
জানো মনত নাই মই টেন্টেটিভলি সুধিছো কৰবাত মেবি গৈছে আপুনি হোটেলত দিছে বা কিবা এটা কৰিছে কম আৰু খুব কম তো সেইটো আমি লুকাই থৈ মানে থৈ দিও আমাৰ দৰকাৰ নহয় তেতিয়া নহয় তেতিয়া গতিকে আমি ডকুমেন্টটো আমি চেঞ্জ কৰিব নালাগে নেম কাৰেকশ্যনটো বহুত দৰকাৰী ডেট অফ বাৰ্থৰ লগত এলাইনমেন্ট হোৱাটো খুব দৰকাৰী আমি ৰাহুৰ বিষয়ে ক'লে ৰাহুৰ প্ৰতিকাৰৰ বিষয়ে ক'লে শনিৰ প্ৰতিকাৰৰ বিষয়ে ক'লে মই মাজতে এৰি থৈ গলো মানে বেলেগ কথা ওলাত কেতুৰ প্ৰতিকাৰৰ বিষয়ে কেতু মানে হৈছে আমি প্ৰথমতে জানিবলৈ কেতু মানে কি কেতু মানে হৈছে ডিটাচমেন্ট তো ৰাহু আৰু কেতু এটাই মানে সমুদ্ৰ মন্থনৰ সময়ত যেতিয়া বিষ্ণুৱে ডিঙি কাটি দিছিল তো তেতিয়া কেতু মানে হৈছে আমাৰ ডিঙিৰ তলৰ পাৰ্টটো ৰাহু মানে হৈছে ওপৰটো ৰাহু মানে হৈছে ব্ৰেইন কেতু মানে হৈছে তলৰখিনি তো কেতু য'ত বহিব আপোনাৰ কুণ্ডলীখনত সেই জেগাটোৰ লগত আপোনাক ডিটাচ কৰিব ডিটাচ কৰি পেলাব যদি মই কৈছো এই পডকাষ্টত যিসকলৰ সপ্তমত কেতু হৈছে আপুনি চাওক সেইসকল মানুহৰ 90% ক'ব যে আমাৰ মেৰেজ লাইফত ডিষ্টাৰবেন্স আমাৰ বিয়া ভাঙিছে ডিভোৰ্স হৈছে গ্যাৰান্টি আছে যদি কেতু সপ্তমত বহিছে কেতুটো সেইটো কেতু য'ত বহিব ডিটাচ কৰি পেলাই সেই জেগাটোৰ লগত মানে এতিয়া মেৰেজ হাউচত বহিছে সপ্তম হাউচটো মেৰেজ হাউচ সপ্তম হাউচটো বিজনেছ পাৰ্টনাৰ বা মেৰেজ তো মেৰেজটো ডিটাচ কৰিব নাই মই ইয়াৰ লগত থাকিব নিবিচাৰো তো কেতুৰ কাৰণে ৰামবান ৰেমেডি হৈছে ক'লা কুকুৰৰ যিমান সেৱা কৰিব কেতু তাতকে বেলেগ একো কৰা দৰকাৰ নাই আচলতে বাকী গ্ৰহবিলাকৰ আমি যিমান ৰেমেডি কৰো আমি বাৰ লৈ কৰো ৰাহু কেতুৰ যিহেতু ছায়া গ্ৰহ ৰাহু কেতুৰ কাৰণে কোনো প্ৰকৃত বাৰ নাথাকে ৰাহুৰ কাৰণে ৰেমেডি কৰিলে বুধবাৰ নাইবা শনিবাৰ আৰু কেতুৰ কাৰণে শনিবাৰ নাইবা বৃহস্পতিবাৰ গতিকে বৃহস্পতিবাৰৰ দিনটোত বিষ্ণু মন্দিৰত যদি হোৱাইট আৰু ব্লেক ক'লা আৰু বগা ৰঙৰ এখন ব্লেংকেট দিব পাৰে যদি আপোনাৰ কেতু গ্ৰহ পীড়িত তেতিয়াহে কৈছো তেতিয়া আপুনি যদি দান দিয়ে তেতিয়া আপোনাৰ কেতু ভাল হ'ব তো এতিয়া ক'লা আৰু বগা একেবাৰে কম দামত পায় এইটো অনলাইনত পাই যাব 100-150 টকাতে পাই যায় আৰু ৰাহুৰ কথা এটা মই এইখিনিতে সুধিব বিচাৰিছিলো ৰাহুৰ টয়লেট চাফা কৰা কথাটো ৰেমেডি কথাটো কৈছিল আৰু কিবা ৰেমেডি আছে বহুত আছে অজস্ৰ ৰেমেডি আছে ৰাহুৰ কাৰণে আপুনি গমেটছ পাথৰটো ধাৰণ কৰিব পাৰে দ্বিতীয়তে যদি বুধবাৰৰ দিনাখনি 4টা শুকান নাৰিকল বাকলি গুচাই লওক বাকলি গুচাই সেইটো আপুনি বুৱতী নদীত উটুৱাই দিয়ক বুধবাৰ নাইবা শনিবাৰে আপোনাৰ ৰাহু বেলেঞ্চ হ'ব আচ্ছা হয় এইটো এটা ৰামবান ৰেমেডি আকৌ এটা ৰেমেডি দিছো এইটো হৈছে আপোনাৰ ওজনৰ 10% আপোনাৰ একদম সিম্পল ৰেমেডি পাথৰ নিমিন্দিলেও হ'ব আপোনাৰ ওজনৰ 10% কয়লা লওক থৈ ললো আপোনাৰ ওজন 60 কেজি বা এজন মানুহৰ ওজন 60 কেজি 60 10% মানে 6 কেজি পৰিমাণৰ যদি কয়লা বুৱতী নদীত উটুৱাই দিয়ে তেতিয়াহ'লে ৰাহু আপোনাৰ বেলেঞ্চ হ'ব ৰাহু বেলেঞ্চৰ কাৰণে মংগল যদি আমি মানে যাৰ ষ্ট্ৰং তাৰ ৰাহু এনেও বেলেঞ্চ হৈ থাকে যদি আপুনি মানে কাৰোবাৰ ৰাহু পীড়িত সেই মানুহজনে সপ্তাহত যদি 3 বা 4 দিন পাকঘৰত ভাত খায় কিচেনত ভাত খাব লাগিব ডাইনিঙত নহয় এতিয়া কিচেন আৰু ডাইনিং সবৰে most of the people separated গতিকে কিচেন মানে হৈছে জুই মানে মংগল আহিল তো মংগলৰ ওচৰত ৰাহু সদায় ডমিনেটিং গতিকে কিচেনত যদি ভাত খায় আপোনাৰ ৰাহু ভাল হৈ থাকিব আৰু এটা ৰামবান একদম ৰামবানী ৰেমেডি কোনো নিদিয়া ৰেমেডি মই এই পডকাষ্টত কৈছো আপোনাৰ যদি ৰাহু পীড়িত বা ৰাহুৱে ডিস্টাৰ্ব দিছে আপোনাৰ ঘৰত বেলেগ একো কৰা দৰকাৰ নাই এন্ট্ৰিত মাত্ৰ 2টা সিলভাৰৰ স্বস্তিক লগাই দিয়ক সিলভাৰ হ'ব লাগিব সিলভাৰ স্বস্তিক যদি আপোনাৰ ঘৰৰ এন্ট্ৰিত লগাই আপোনাৰ ৰাহু এনে বেলেঞ্চ হৈ থাকিব যিসকলে চাই আছে তেখেতসকলে কমেন্ট কৰিব যদি আপোনালোকৰ তেনেকুৱা কিবা কথা হৈছে তেনেহ'লে কমেন্ট কৰিব আৰু আমি ইয়াৰ পিছত আমি আমাৰ এটা তন্ত্ৰৰ কথা আমাৰ থাকি গ'ল আমি এই বিষয়ে কিন্তু আৰু এদিন বহিম যেতিয়া আপুনি ক'ব যে মই ক'ব পৰা হৈছো বা মই এইটো বিষয়ে কথা পাতিম তেতিয়া আমি সেই কথাটোৰ সেই সাবজেক্টটোৰ ওপৰত আমি এদিন বহিম কিন্তু মানে আৰু এতিয়া আমি আমাৰ সময়টো হৈছে আমি শেষ কৰিব বিচাৰিছো কিন্তু তাৰ আগতে ক'ব বিচাৰিছো যে ৰাশি অনুযায়ীও এইটো বছৰত কিবা কৰিব লগা আছে নেকি মানে নতুন বছৰ আৰম্ভ হৈছেতো বহাগ আৰম্ভ হৈছে গতিকে প্ৰতিজন মানুহে যেহেতু চানৰ বছৰ অলৰেডি আমি ক'লো সেই ৰেমেডিটো কৰিব পাৰে প্ৰতিজন মানুহৰ কাৰণে বাকি ৰাশি অনুযায়ী যদি কয় মই এবাৰ কৈ দিছো নিশ্চয় সেইটোৱে বিচাৰিছো আটাইতকৈ ভাল যদি হয় ইয়াত কিন্তু এক্সপ্লেইন কৰিব লগা কথা বহুত আছে ৰাশি ফল
1 মিনিট সময় ল'ব পাৰিম? নিশ্চয় নিশ্চয় 1 মিনিট সময় লৈছো। চাওক, ৰাশি ফলৰ কথা যদি আমি কওঁ, এইটো অকণমান মোৰ ক্ষেত্ৰত বিতৰ্কিত কথা। মই যদি কওঁ, এজন মানুহৰ পঞ্জিকাখন চালো, আজি ৰাশিফল কুম্ভ ৰাশিৰ কথাটো কৈছো। কুম্ভ ৰাশি খৰচ বা কুম্ভ ৰাশিৰ সন্তান লাভ, কুম্ভ ৰাশিৰ টকা লাভ। এতিয়া 5 বছৰীয়া এটা বাচ্চাও আছে, এটা 80 বছৰীয়া বৃদ্ধও আছে, 40 বছৰীয়া সন্তান কাৰ হ'ব? চ' ৰাশিফলক ইমান আচলতে গুৰুত্ব দিয়াটো মই ভাবো, ৰাশিফলটো ট্ৰানজিট বা এইটো কোৱা হয় ট্ৰানজিট, মানে গোচৰৰ ওপৰত কেলকুলেশ্যন কৰা হয়। ৰাশিফল মানুহটোত ইমান গুৰুত্ব নিদিব। মানুহৰ জীৱনৰ ভাল বেয়া সদায় নিৰ্ভৰ কৰিব মহাদশা। মহাদশা মানে ইটছ এ বিগ পিৰিয়ড। কোনটো মহাদশা সেই মানুহজনৰ চলি আছে প্লেনেটটো, লগত কাৰ অন্তৰ্দশা, লগত কাৰ প্ৰত্যন্তৰ দশা, এইবিলাক বস্তুৱে কেলকুলেট কৰা। তথাপিও যিহেতু বাইদেউ সুধিছে, মই টেন্টেটিভলি এটা কথাই কওঁ, প্ৰতিজন মানুহে সূৰ্য প্ৰণাম কৰক। এই বছৰটো আমি যদি চাওঁ, বৃষ ৰাশিৰ মানুহসকলৰ কাৰণে খুব ভাল হ'ব। ধনু ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এই বছৰটো ভাল। মোৰ কেলকুলেশ্যনত যিটো কৈছে, সিংহ ৰাশিৰ মানুহসকলৰ কাৰণে খুবেই ভাল। তেওঁলোকৰ যিবিলাক আধৰুৱা কাম সম্পূৰ্ণ হ'ব। কাৰোবাৰ লগত সম্পৰ্ক বেয়া হৈ আছে, সেই সম্পৰ্ক ভাল হ'ব। টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ খুব ভাল। নতুন নতুন আপোনালোকৰ আৰ্নিং চ'ৰ্চ বৃদ্ধি বাঢ়িব। গতিকে এইখিনিয়ে কথা। বাকী ৰাশি হওক, ৰাশিৰো কাৰো বেয়া নহয়, কোনো নাভাবিব যে এইটো বেয়া। খালি কৰ্ম কৰি যাওক, কৰ্মই ভাগ্য। আৰু এই যে সূৰ্য প্ৰণামৰ কথা ক'লে, যিসকলে সদায় কৰি আহিছে সূৰ্য প্ৰণাম, তেওঁলোকে এনেওতো কৰিব পাৰে, 100%, একো অসুবিধা নাই কৰাত, সূৰ্য প্ৰণাম কৰাত, হয় নহয়? তেনেকুৱা কোনো কথা নাই যে এইটো বছৰহে কৰিব লাগে, নাই। তেনেকুৱাতো কোনো সদায় কৰিব পাৰে। সূৰ্য প্ৰণামটো খুবেই সাংঘাতিক বাত। লজিকেল কথাটো চাওক, এষ্ট্ৰলজি বাদ দিলো, বিশ্বাস বাদ দিলো, লজিকটো এইটোৱে। সূৰ্য প্ৰণাম কৰা মানে এজন মানুহ, মই এষ্ট্ৰলজি বিশ্বাস কৰোঁ, মই বাস্তু বিশ্বাস কৰোঁ, এইটো বাদ দি দিয়ক। কিন্তু সূৰ্য প্ৰণাম কৰাৰ লজিকটো এইটোৱে, এজন মানুহ ডিচিপ্লিনত আহিলে। যোনে 10 বজাত উঠিব, সূৰ্য প্ৰণামত যেতিয়া আমি কলো মানুহজনে 6 বজাত বা 7 বজাত উঠা আৰম্ভ হ'ব, নাম্বাৰ 1। নাম্বাৰ 2, সেই মানুহজনে ৰ'দৰ ৰশ্মিত ভিটামিন ডি পালে। তো ইয়াত লজিক ইনভলভ হৈ আছে, চায়েন্স ইনভলভ হৈ আছে, মানে প্ৰতিটো উপায় লগত। গতিকে এনেকুৱা কথা নহয়, মানে আমাৰ কথোপকথনত যদি কোনোবা দৰ্শকে যদি ঘপকে ভাবি দিলে যে আমিতো সদায় কৰোঁ, এইটো ভুল নেকি, গতিকে সেইটো কাৰণে মই ক্লিয়াৰ কৰি দিলো গোটেই কথাটো। আৰু আমাৰ আচলতে শেষ কৰিবৰ হৈছে, কিন্তু কথা বহুত পাতিবলৈ আছিল, আমি আকৌ পাতিম। আমি আকৌ এদিন তন্ত্ৰৰ বিষয়ে আমি এদিন বহিম, সেইখিনি কথা আমাৰ থাকি গ'ল। আৰু এই গোটেই কথাখিনি খুব সুন্দৰকৈ আমি পাতিলো বুলি ভাবিছোঁ। আপোনালোকে নিশ্চয় চাই ভাল পালে। আৰু আপোনালোকৰ যদি কিবা সুধিব লগা থাকে, এবাৰ কমেণ্ট কৰিব। আমি পিছৰ যিটো ছেশ্যনত আমি বহিম, তেতিয়া আপোনালোকৰ কমেণ্টৰ পৰা কুৱেশ্যনছ ল'ম। গতিকে এই সময়কণ দিয়াৰ কাৰণে অশেষ ধন্যবাদ। আৰু আমি এদিন বহিম। আপোনাকো ধন্যবাদ। আপোনাৰ জয়যাত্ৰা অব্যাহত থাকক। যিটো আপুনি খুব সুন্দৰ এটা প্লেন লৈছে, পডকাষ্ট আৰম্ভ কৰিছে, গতিকে আপোনাৰ এইটো দীৰ্ঘজীৱী হওক, সেইটো কামনা কৰিছোঁ। থেংক ইউ। ধন্যবাদ।